নমস্কাৰ আসাম কাৰেণ্ট এফেয়াৰ সিৰিজৰ আজি আমাৰ পাৰ্ট 18 অসমৰ সকলোবোৰ এক্সামৰ কাৰণে এই সিৰিজটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় আপোনালোকে পাৰ্ট 1 ৰ পৰা ফলো কৰিব ঠিক আছে প্ৰথম টপিকটো হ'ল যে 5.8 প্ৰাবল্যৰ ভূমিকম্প 14 ছেপ্টেম্বৰ সানডে ইভিনিং 4.41 PM 4:41 এই ভূমিকম্পটোৱে সমগ্ৰ অসম জোকাৰি গৈছে কিন্তু এটা কথা মন কৰিব যে 2009 পৰা যদি চাই ইয়াৰ আগতো আমি তাৰ ডাটা পাইছো কিন্তু 2009 পৰা যদি আপোনালোকে মন কৰে 2009 2016 2021 6.3 6.7 আৰু 6.1 ঠিক আছে এনেকুৱা কেইটামান ভূমিকম্প এই যেটো কপিলি ফল্ট জোন তাত উৎপত্তি হৈছে ঠিক আছে গতিকে যোৱাকালিও যেটো ভূমিকম্প হৈ গৈছিল 5.8 মেগনিটিউডৰ ইয়াৰো এপিসেন্টাৰ আছিল ঢেকিয়াজুলি আৰু ক'ত উৎপত্তি হৈছিল কপিলি ফল্ট জোনত ঠিক আছে আৰু ইয়াৰ কাৰণে এই জোনটো বাই কপিলি ফল্টটো ভালদৰে ষ্টাডি কৰাৰ প্ৰয়োজন আহি পৰিছে কাৰণ যেহেতু ইয়াত 1869 ৰ পৰাই ইয়াত মেজৰ কিছুমান ভূমিকম্প আমি দেখা পাওঁ কিন্তু 2009 ৰ পৰা যদি মন কৰে 2009 2016 2021 2025 সঘনাই হ'বলৈ ধৰিছে আৰু সৰুও নহয় প্ৰত্যেকটা 6 ওপৰতে আছে যোৱাকালি 5.80 আছিল নিয়াৰলি 6 সো এটা বস্তু মন কৰিব যে ভূমিকম্পৰ বিষয়ে আৰ্থকুৱেকৰ বিষয়ে যিমানখিনি বস্তু লাগে আমি অলৰেডি আগৰ সিৰিজত পঢ়ুৱাই থৈ দিছো সেই কাৰণে সেইখিনি বস্তু আমি আকৌ ৰিপিট নকৰো জাস্ট নিউজ কেইটা চাওক এই কপিলি ফল্ট জোনটো চাওক ক'ৰ পৰা ক'লৈ বিস্তৃত হৈ আছে এটা মনত ৰাখিব যে দা কপিলি ফল্ট জোন which is approximately 300 কিলোমিটাৰ লং এণ্ড 100 কিলোমিটাৰ ওয়াইড ঠিক আছে এইটো লগতে এই বস্তুটো মনত ৰাখিব যে কপিলি ফল্ট extends from the western part of Manipur up to the tri-junction of Bhutan, Arunachal Pradesh and Assam okay এটো কি ইম্পৰ্টেন্ট হয় চাওক ইয়াত যেহেতু আৰ্থকুইক খগনাই হ'বলৈ ধৰিছে মানে পুনৰাবৃত্তি হৈ আছে একেটা জোনতে কপিলি ফল্ট জোনত সেই কাৰণে ডিটেইল ষ্টাডি প্ৰয়োজন হৈ পৰিছে এই জোনটোৰ বিষয়ে কাৰণ ইন ফিউচাৰ কি হ'ব পাৰে আৰু যেহেতু এটা হাই ৰিস্ক জোন হৈ পৰিছে গতিকে কি কেনেকুৱা ধৰণৰ প্লানিং কৰিব পৰা যায় ইয়াত মানুহৰ কাৰণেও এটা ডাঙৰ সমস্যা হৈ পৰিব পাৰে বা ইন ফিউচাৰ ইয়াৰ জিওগ্ৰাফি চেঞ্জ হৈ যাব পাৰে ঠিক আছে গতিকে এটা মানে হাই ৰিস্ক জোনলৈ পৰিণত হৈছে গৈ ঠিক আছে আৰু আপোনালোকে নিশ্চয় জানে যে আমাৰ অসম আৰু সমগ্ৰ নৰ্থ ইষ্ট জোন 5 ত পৰে যেটো কি হয় ভেৰি হাই ৰিস্ক জোন হয় আৰু আপোনালোকে জানে 1897 আৰু 1950 দুটা মেজৰ আৰ্থকুইক হৈ গৈছে ভূমিকম্প হৈ গৈছে ঠিক আছে আৰু ভূমিকম্পৰ ওপৰত বা টেকটনিক প্লেটৰ ওপৰত এই সকলোবোৰ মুভমেন্টৰ ওপৰত অলৰেডি আমি ভালদৰে ডিসকাশন কৰি থৈছো আপোনালোকে আগৰ সেশনবোৰ চাব পাৰিবগৈ ওকে এটা প্ৰেক্টিস কোৱেশ্চন কৰক ইয়াত কৈছে যে হুইচ প্লেস লাইজ এট দা ট্ৰাই জাংচন অফ আসাম অৰুণাচল প্ৰদেশ এণ্ড ভূটান কোনোবা এটা পৰীক্ষাত আহিছিল এই কোৱেশ্চনটো যদি পাৰে সকলোৱে কৰক এটো 1 নাম্বাৰ কৰক 1 দি আপোনালোকে সকলো এনসাৰটো কমেন্ট সেকশনত জনাব ঠিক আছে তাৰ পিছত ডিমা হাছাও জিলাৰ জাতিংগাত এটা নিউ বেন্ড টয়ড গেকো ডিসকভাৰ্ড হৈছিল আৰু ইয়াৰ নামাকৰণ কৰা হৈছে কি নামেৰে যে চাইৰোটোডাক্টাইলাছ বনৰাক্ষকা ঠিক আছে এটো সাইন্টিফিক নেম হয় আৰু বনৰাক্ষকা মানে বন মানে ফৰেষ্ট আৰু ৰক্ষক ঠিক আছে মানে প্ৰটেক্টৰ ফৰেষ্ট প্ৰটেক্টৰ আৰু অসমৰ যি ফৰেষ্ট ডিপাৰ্টমেন্ট আছে সেই ডিপাৰ্টমেন্টৰ সন্মানাৰ্থে এই নামটো প্ৰদান কৰা হৈছে গতিকে মনত ৰাখিব যে কোট এটো নিউলি ডিসকভাৰ্ড গেকোটো মানে পোৱা গৈছিল হেতু হল আপোনাৰ বৰাইল হিলছৰ জাতিংগা বহুতে গৈছে কিহৰ কাৰণে বিখ্যাত কমেন্ট কৰি জনাব ডিমা হাছাও ডিস্ট্ৰিক্টৰ আৰু কি নাম দিয়া হৈছে হেতু আপোনালোকে এবাৰ চাই থব ঠিক আছে তাৰ পিছত যদি চাই আপোনালোকে নিশ্চয় গম পাইছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে আৰু এনআৰএলত যি সেকেন্ড জেনাৰেশন বায়োথানেল প্লান্ট আছিলে হেতু ইনগ্ৰেট কৰি থৈ গল ইয়াৰ ওপৰত আমি কেইদিনমান আগত ডিসকাস কৰিছিলো একেখিনিয়ে কথা 8 ছেপ্টেম্বৰত অহাৰ কথা আছিলে কিন্তু পৰহি 13 ছেপ্টেম্বৰত আহি গল আৰু আপোনালোকে নিশ্চয় ইয়াৰ বিষয়ে জানে আমাৰ অসমৰ ইকোনমিত কেনে ধৰণৰ প্ৰভাৱ পৰিব লগতে আমাৰ বাহ খেতিয়কসকল কেনেদৰে লাভৱান হ'ব এই সকলোবোৰ আমি ভালদৰে ডিসকাস কৰিছিলো লগতে নমলিগড় ৰিফাইনাৰী বিষয়ে পঢ়িছিলো ঠিক আছে আপোনালোকে পাৰ্ট 11 ত গৈ এবাৰ ৰিভাইজ কৰি ল'ব পাৰে বাকি সকলোবোৰ একেই হয় হ'ব তাৰ পিছত প্ৰাইম মিনিষ্টাৰ মোদী তেওঁ তিনটা মেগা প্ৰজেক্ট এনাউন্স কৰি থৈ গৈছে অসম ভ্ৰমণৰ সময়তে হেকেটা এবাৰ চাই লওক এটা হল আপোনাৰ গুৱাহাটী ৰিং ৰোড ওকে আৰু এটা হল আপোনাৰ যেটো কুৰুৱা আৰু নাৰেংগী সংযোগী ব্ৰহ্মপুত্ৰৰ ব্ৰিজ
লগতে দৰং মেডিকেল কলেজ আৰু এখন ফাৰ্ষ্ট মেডিকেল কলেজ হ'ব দৰঙত। এই বস্তুটো মনত ৰাখিব। এই পৰুৱা নাৰেংগী সংযোগী ব্ৰিজখন বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব। ইয়ে মানুহৰ যি 2 ঘণ্টাৰ টাইম ভ্ৰমণ সময় 40 মিনিটলৈ হ্ৰাস কৰিব। যদি এখন ভাল মেপ পাওঁ, ইয়াততো ব্ৰহ্মপুত্ৰখন নাই, দেখুৱাবলৈ প্ৰব্লেম হ'ব। আৰু এখন চাওঁ ৰ'ব ক'ৰবাত আছে নেকি। এইখন লেণ্ড কভাৰৰ বাৰু ঠিক আছে, কথা নাই, ইয়াতে ধৰিব পাৰিব। চাওক, এইখন আপোনাৰ কামৰূপ মেট্ৰ', এইখন দৰং, ইয়াতে কি আছে আপোনাৰ নাৰেংগী, হয়নে নহয়? এতিয়া চাওক, এজন মানুহ জাগিৰোড, ঠিক আছে, জাগিৰোডৰ পৰা দৰং যাব লাগে। মই এক্সাম্পল দিছোঁ, সকলো মানুহেই ইয়াতে সুবিধা হ'ব, সকলোৰে সুবিধা হ'ব। বা সোণাপুৰৰ পৰা নাৰেংগীৰ পৰা দৰঙৰ ফালে যাব লাগে, ঠিক আছে। বেছি আপোনালোকে নল'ব যে ছাৰে অকল এইখিনি ঠাইৰ নামে লৈছে, সকলোবোৰ সুবিধা হ'ব, বুজক। এতিয়া এনেকৈ ঘূৰি আহিব হ'লে গুৱাহাটী পাৰ হ'ব লাগিব, ট্ৰেফিকৰ মাজেৰে পাৰ হ'ব লাগিব, আৰু শৰাইঘাটী পাৰ হৈ এনেকৈ বাইহাটা চাৰিআলি হৈ আকৌ ঘূৰি ঘূৰি যাব লাগিব, কিমান 2 ঘণ্টা। গতিকে এইখন হোৱাৰ লগে লগে ডাইৰেক্ট অহা যোৱা কৰিব পাৰিব, মানুহৰ টাইমো কমি গ'ল, ঠিক আছে। আৰু এখন বহুত প্ৰয়োজনীয় হয়, আৰু গুৱাহাটী বেছি কানেক্ট হৈ যাব ওচৰে মানে যিবোৰ মানে দাঁতিকাষৰীয়া অঞ্চল আছে, ঠিক আছে। এইখন বহুত ইম্পৰ্টেণ্ট হ'ব। লগতে ৰিং ৰোডৰ বিষয়ে জানি আমাৰ গুৱাহাটী কিমান ট্ৰেফিক হেভি ট্ৰেফিক হৈ গৈছে, আৰু নৰ্থ ইষ্টৰ যিহেতু এইটো কি হয়, আমি গেটৱে বুলি কওঁ। গতিকে চিটিৰ ট্ৰেফিক বা ইয়াৰে হাই যিবোৰ ধৰক মানে ট্ৰেফিক আছে, সেইবোৰ বাইপাছ কৰি বা গুৱাহাটী চিটিখন বাইপাছ কৰি বেলেগ ঠাইলৈ যাবলৈ হ'লে ই বহুত সুবিধা কৰি দিব। মোৰ হাতত মেপ নাছিলে, এখন ভাল ৰিভাৰ মেপ হোৱা হয় ভালদৰে দেখুৱালো হয়, কিন্তু ইয়াতে ধৰিব পাৰিছে এইখন লেণ্ড ইউজ এণ্ড লেণ্ড কভাৰ। ইয়াৰ ওপৰত মই এটা ভাল ক্লাছ ল'ম, কেনেকৈ অসমৰ ধৰক বেদখল ক'ত ক'ত হৈ আছে, বা অসমৰ যিবোৰ ফৰেষ্ট লেণ্ড আছে তাত কেনেকৈ এনক্ৰচমেণ্ট হৈছে, এই সকলোবোৰ আপোনালোকে গম পাই যাব, ঠিক আছে। আজিৰ ছেশ্যনটো ইমানেই আছিলে, আৰু আপডেটেড মেপ এইখন এবাৰ চাই ল'ব। বহুতে কৈ আছিলে যে তামোলপুৰখন মেপত অহা নাই, সেইখনতে আছে। মই ইয়াৰ ওপৰত এটা ছেশ্যন দিছিলোঁ, আছাম মেপ পাৰ্ট 4 বুলি, আপোনালোকে এবাৰ চাব পাৰে, ঠিক আছে। আৰু এডমিনিষ্ট্ৰেটিভ ডিভিজনবোৰো দিয়া হৈ আছিলে তাতে, চাই ল'ব। মই লিংকটো দি দিম ওপৰত। আৰু কুৱেশ্যনটো সকলোৱে কৰক, নম্বৰ 1। এণ্ড নেক্সট আমি আকৌ লগ পাম। আজি এইকেইটাই টপিক আছিলে। থেংক ইউ।